नमस्कार मैं मौजिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম। বিদেশী পুজবেক কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰেহাই নাপাব কোনো অবৈধ বাংলাদেশীয়ে, প্ৰতিবাদ কৰি লাভ নাই, বাংলাদেশীক পুজবেক কৰা হ'বই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যত পুনৰ তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম। এতিয়াৰ পৰা বিদেশী চিনাক্ত হ'লে কৰা হ'ব পুজবেক। ট্ৰিবিউনেলত পঠিওৱাৰ কোনো দৰকাৰ নাই। বিদেশী পুজবেক কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে অসম চৰকাৰ। ৰেহাই নাপাব কোনো অবৈধ বাংলাদেশীয়ে। বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে কিছু স্থবিৰ আছিল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমলৈ আহি আছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। 12 জুনত অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী। শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। শীঘ্ৰেই দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন। প্ৰকাশ পালে হিতাধিকাৰীৰ তালিকা। আৰু এইবাৰ বাদ পৰিব বহু ভুৱা কৃষক। এইবাৰ 20 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে কৃষকসকলে কৰিব লাগিব এটা বিশেষ কাম। কি কাম কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কি কৈছে চাওঁ আহক। দেশৰ কৃষকসকলৰ বাবে ডাঙৰ খবৰ। তালিকাত যদি নাম আহিছে তেন্তে জুন মাহতে আপুনি পাব ভাল খবৰ। শীঘ্ৰেই কৃষকৰ বেংক একাউণ্টত সোমাব 2000কৈ টকা। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই ধন। আৰু জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণৰ ধন। দেশৰ প্ৰকৃত কৃষককহে এইবাৰ প্ৰদান কৰা হ'ব PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন। আৰু তাৰ বাবে হিতাধিকাৰীসকলে কৰিব লাগিব eKYC আপডেট। PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব eKYC। আৰু তাৰ বাবে কৃষকৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ৱেবছাইট। ৱেবছাইটটো হৈছে pmkishan.gov.in। এই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে eKYC আপডেট কৰিব পাৰিব, লগতে সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়। উজনিলৈ যোৱা মুছলমানক বাধা দিব নোৱাৰে শৃংখল চলিহাই। সংবিধানে মুছলমানসকলক দিছে জীয়াই থকাৰ অধিকাৰ। ঈদৰ দিনাই এইবাৰ শৃংখল চলিহা শ মুছলমানৰ সকিয়নি। উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়। হিন্দুৰ সমানে অসমত অধিকাৰ আছে মুছলমানৰ। ঈদৰ দিনাই এইবাৰ শৃংখল চলিহা শ মুছলমানৰ সকিয়নি। সংবিধানে মুছলমানক দিছে জীয়াই থকাৰ অধিকাৰ। যোৰহাট শিৱসাগৰলৈ গ'লে কোনো মুছলমানক ৰখাব নোৱাৰিব। শৃংখল চলিহা বিজেপি চৰকাৰৰ এজেণ্ট। শৃংখল চলিহাৰ দাবীৰ মতে কিয় আজাদ চৌধুৰীৰ ঘৰ ভাঙিছিল প্ৰশাসনে, এই মন্তব্য কৰে বা এই প্ৰশ্ন উত্থাপন কৰে ৰাজ্যৰ সংখ্যালঘু দল সংগঠনে। আৰু লগতে কয় যে উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়। শৃংখল চলিহাৰ মতে নচলে উজনি অসম। শৃংখল চলিহাৰ কথা নুশুনে অসমৰ মুছলমানে। পৰৱৰ্তী খবৰ, ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা। কণাত পুৰকাষ্টক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ বিজেপিৰ। বিজেপিৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা। কণাত পুৰকাষ্ট হ'ব অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী। সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। উল্লেখযোগ্য যে খালী হোৱা 2খন আসনৰ এখন আসন অগপক এৰি দিছে বিজেপিয়ে। আৰু আনখন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপিয়ে।
কণাত পুৰকায়স্থ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা গোবিন্দ পুৰকায়স্থৰ পুত্ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। মুকলি কৰা হ'ল স্বাগত সতীৰ্থ পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে পাৰস্পৰিক বুজাবুজিৰে হ'ব পাৰিব বদলি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এই পৰ্টেল যোগে হ'ব পাৰিব বদলীকৰণ। আৰু প্ৰথম পৰ্যায়ত 9,004জন কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে হ'ব বদলি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই বিশেষ পৰ্টেলটো। পৰৱৰ্তী খবৰ, ৭১ৰ আগত অহা সংখ্যালঘুৰ ওপৰত অন্যায় বন্ধ কৰক চৰকাৰে। 14 পুৰুষ ভাৰতীয় হোৱাৰ পিছতো এজন কেনেকৈ বাংলাদেশী হয়। ৰাজ্যত এইবাৰ একত্ৰিত হ'ল সংখ্যালঘু সমাজ আৰু ঈদৰ দিনাই প্ৰতিবাদত নামিল আমছুসহ কেইবাটাও সংখ্যালঘু দল সংগঠন। ৰাজ্যত এইবাৰ একত্ৰিত হ'ল সংখ্যালঘু সমাজ। ৭১ৰ আগত অহা সংখ্যালঘুৰ ওপৰত অন্যায় বন্ধ কৰক চৰকাৰে। 14 পুৰুষ ভাৰতীয় হোৱাৰ পিছতো এজন কেনেকৈ বাংলাদেশী হয়। ঈদৰ দিনাই প্ৰতিবাদত নামিল আমছুসহ সংখ্যালঘু দল সংগঠন। উজনিৰ পৰা নামনিলৈ শক্তি দেখুৱালে মুছলমানে আৰু নামাজ আদায় কৰিয়েই একত্ৰিত হৈ মুছলমানৰ প্ৰতিবাদ। ঈদগাহ ময়দানত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। কলা বেজ পৰিধান কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বিষয়ে জানিবলৈ অসম চৰকাৰে এইবাৰ মুকলি কৰিব বিশেষ পৰ্টেল। জৰাজীৰ্ণ পথৰ ফটো পৰ্টেলত আপলোড কৰাৰ 7 দিনৰ ভিতৰতে ভাল কৰা হ'ব সেই পথটো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা 10 ঘণ্টাকৈ কাম কৰিব লাগিব কৰ্মচাৰীয়ে। কৰ্মচাৰীৰ কৰ্মৰ সময় বৃদ্ধি কৰিব চৰকাৰে। দেশৰ এখন ৰাজ্যৰ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত আৰু ইয়াৰ পিছতে গৰজি উঠিছে শ্ৰমিক ইউনিয়ন। কৰ্মচাৰীৰ কৰ্মৰ সময় বৃদ্ধি কৰিব চৰকাৰে। এতিয়াৰ পৰা 10 ঘণ্টাকৈ কাম কৰিব লাগিব কৰ্মচাৰীয়ে। কৰ্মচাৰীৰ কৰ্মৰ সময়ক লৈ চৰকাৰৰ বৃহৎ সিদ্ধান্ত। শ্ৰম আইন সলনি কৰিবলৈ ওলাইছে এইবাৰ চৰকাৰে। অন্ধ্ৰপ্ৰদেশৰ এনডিএ তথা নাইডু চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰী কে পাৰ্থসাৰথীয়ে কৰিলে এই বৃহৎ ঘোষণা। কৰ্মচাৰীৰ কামৰ সময় 9 ঘণ্টাৰ পৰা 10 ঘণ্টালৈকে বৃদ্ধি কৰা হৈছে আৰু মন্ত্ৰীগৰাকীৰ দাবী শ্ৰম আইনৰ পৰিৱৰ্তে বিনিয়োগ বৃদ্ধি কৰিব। নাইডু চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া গৰজি উঠিছে শ্ৰমিক ইউনিয়ন। এয়া শ্ৰমিক বিৰোধী সিদ্ধান্ত বুলি চৰকাৰক সমালোচনা শ্ৰমিকসকলৰ আৰু এই সিদ্ধান্তই শ্ৰমিকক দাসলৈ ৰূপান্তৰ কৰিব বুলি দাবী শ্ৰমিক ইউনিয়নৰ। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা প্ৰথমতে ৰক্ষা পৰিল ভাৰত। ৰাষ্ট্ৰীয় ঘাইপথত জৰুৰী অৱতৰণ কেদাৰনাথ অভিমুখী এখন হেলিকপ্টাৰৰ, যাৰ পৰিপ্ৰেক্ষিতত প্ৰথমতে প্ৰাণ ৰক্ষা পৰিল 6 গৰাকী যাত্ৰীৰ। কেদাৰনাথ ধামলৈ গৈ থকা অৱস্থাতে এক ভয়ংকৰ বিপদৰ পৰা জীৱন ৰক্ষা পৰে 6 গৰাকী যাত্ৰীৰ। জানিব পৰা মতে শনিবাৰে এখন ব্যক্তিগত হেলিকপ্টাৰেৰে কেদাৰনাথলৈ যাত্ৰা কৰিছিল 6 গৰাকী তীৰ্থযাত্ৰী। আটাইকেইগৰাকী যাত্ৰীয়ে দুপৰীয়া ADW 119 নম্বৰৰ হেলিকপ্টাৰখনেৰে কেদাৰনাথ অভিমুখে যাত্ৰা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে উক্ত হেলিকপ্টাৰখনৰ আকাশমাৰ্গত যান্ত্ৰিক বিজুতিৰ সৃষ্টি হয়। ফলত চালক RPS চৌধুৰীয়ে ততাতৈয়াকৈ গুপ্তকাশীৰ ৰাষ্ট্ৰীয় ঘাইপথত হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰায়। উল্লেখযোগ্য যে হেলিকপ্টাৰখন সুচাৰুৰূপে অৱতৰণ কৰিলেও চালক চৌধুৰী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। অৱশ্য বাকীসকল যাত্ৰীৰ কোনো ক্ষয় ক্ষতি হোৱা নাই। তেওঁলোকক সম্পূৰ্ণ সুস্থ অৱস্থাতে হেলিকপ্টাৰখনৰ পৰা উদ্ধাৰ কৰা হৈছে। হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰাৰ ফলত এখন 4চকীয়া বাহন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিজেপিৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। অতুল বৰাই এই সন্দৰ্ভত কয় যে বিজেপিলৈ আহি মই বন্দী হৈ গ'লো, মই এতিয়া পিঞ্জৰাৰহে সিংহ। কাৰ বিৰোধিতা কৰা বিজেপিৰ একমাত্ৰ বিধায়ক আছিলোঁ মই। এই বিস্ফোৰক মন্তব্য বিধায়ক অতুল বৰাৰ।